ৰাতিপুৱা মোৰ 5 বজাৰ পৰা ডিউটি আৰম্ভ হয়। চাওকচোন বাৰু কি ডিউটি মোৰ। তাৰমানে মোৰ ল'ৰা ছোৱালীয়ে 6:30 বজাতে স্কুল যায়। এই 4:30 মানতে মই উঠি পাকঘৰত সোমাব লাগে। 5 বজাত মানে সোমাবই লাগে মোৰ পাকঘৰত। ভাত ৰুটি টিফিন এনেকৈ ৰেডি কৰিবই লাগে আৰু 6:30ত মোৰ ল'ৰা ছোৱালী স্কুল যায়, ওলায়েই ঘৰৰ পৰা। সেইকাৰণে মোৰ 5 বজাৰ পৰা ডিউটি আৰম্ভ হয় ৰাতিপুৱা পাকঘৰত। তাৰপিছত ল'ৰাক এনেকৈ টিফিন চিফিন বনাই ভৰাই দিলোঁ আৰু কেতিয়াবা উঠিব মনে নাযায়, তথাপিও উঠিব লাগে আৰু উপায় নাই। ল'ৰা যাব ওলালে, ল'ৰাক স্কুল ভেনত দিছোঁ, তথাপিও দেউতাকে অলপ আগুৱাই দি আছে সেইখিনিতে, বেছি দূৰ নহয়, তলতে আহে ভেনখিনি। তাৰপিছত গা পা ধুই আহি মই এইফালে শাকখিনি বাচিলোঁ দুপৰীয়াৰ কাৰণে। আজি ৰাতিপুৱা দুপৰীয়াৰ কাৰণে এনেকৈ ৰঙালাও পকৰা, শাক ভাজি, দালি, মিক্স চব্জি এখন, শাক সেনেকৈ আৰু বনালোঁ। দুপৰীয়াৰ সাঁজ একেলগে খাম। মানুহজন আজি অফিচ যোৱা নাই, দুপৰীয়াৰ সাঁজটো একেলগে খাম বাৰু গোটেইকেইটা মিলি। সেইকাৰণে মই ৰাতিপুৱাতে ভাত চাত হৈ যায় বাৰু, কিন্তু আজি মই দুপৰীয়া বনালোঁ। কিয়নো মানুহজন আজি ঘৰত থাকিব, সেইকাৰণে আজি দুপৰীয়া বনালোঁ ভাতখিনি। ৰাতিপুৱা খালি অকল ল'ৰাৰ কাৰণে অলপ বনাই দিছিলোঁ, ল'ৰা স্কুল গ'ল। এতিয়া ল'ৰাও আহিল, গোটেইকেইটা মিলি আমি এতিয়া দুপৰীয়াৰ সাঁজটো একেলগে খাম। দেউতাক আজি অফিচ যোৱা নাই। দুপৰীয়াৰ সাঁজটো আজি নিৰামিষ খানা, দালি এখন, চব্জি, চালাড, ৰঙালাও পকৰা, আচাৰ এখন, তাৰপিছত শাক, এনেকৈ নিৰামিষ খানাই খালোঁ। কিন্তু ভাল লাগিল খানাখিনি খাই বৈ অলপ যাম ক'তবা। আজি মানুহজনকো দেখাম বাৰু আপোনালোকক। যি মানুহজন ভাত খাই আছে, আজি গোটেইকেইটা একেলগে বহিছোঁ, বাকীবিলাক নেদেখালোঁ, মানুহজনকে দেখালোঁ বাৰু। তাৰপিছত আবেলি মানত বৰষুণ আহিল। অলপ চাওকচোন বাহিৰৰ ভিউখিনি অলপ। আমাৰ এইটো কোৱাৰ্টাৰে হয় বাৰু, আপোনালোকে চাব ভিডিঅ'বিলাক, কোৱাৰ্টাৰৰ লাইফৰ কেনেকুৱাকৈ থাকোঁ, এইখিনিয়ে বাৰু।